इलेक्शन लड़ने की तैयारी करो। बाहर निकलने के लिए मेरा इलेक्शन जितना जरूरी है। নমস্কাৰ, মই কাবেৰী কৃষ্ণা কম্পাছৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ আলোচনাৰ বিষয় হৈছে সংসদ সদস্যসকলৰ বিৰুদ্ধে থকা বিচাৰাধীন গোচৰৰ কথা। হয়, আপোনালোকে ঠিকেই শুনিছে। অহা নিৰ্বাচনসমূহত নিৰ্বাচনী কৰ্তৃপক্ষৰ ওচৰত অপৰাধৰ গোচৰ থকা প্ৰাৰ্থীয়ে তেওঁলোকক কিয় নিৰ্বাচিত কৰিব লাগে আৰু অপৰাধৰ গোচৰ নথকাজনক কিয় নিৰ্বাচিত কৰিব নালাগে তাৰেই কাৰণ দৰ্শাব লাগিব। যি প্ৰাৰ্থী বা দলে এই কাম কৰিবলৈ অপৰাগ হয় তেওঁলোকে আদালতক অৱমাননা কৰা দুখত দায়ী হ'ব। সাধাৰণ ভাষাত ক'বলৈ গ'লে ইমান দিনে অস্বীকাৰ কৰি থকা অভিযোগসমূহক তেওঁলোকে এইবাৰ ৰাজহুৱাভাৱে স্বীকাৰ কৰিব লাগিব। এইবাৰৰ পৰাই ৰাজনৈতিক দলে তেওঁলোকৰ ৱেবছাইট, সামাজিক মাধ্যম আৰু বাতৰি কাকতৰ জৰিয়তে তেওঁলোকৰ প্ৰাৰ্থীসমূহৰ এই ধৰণৰ সকলো কথা বিতংকৈ প্ৰকাশ কৰিব লাগিব। এতিয়া প্ৰশ্ন উত্থাপিত হয় যে এনেকুৱা ধৰণৰ ৰায় উচ্চতম ন্যায়ালয়ে দিবলৈ বাধ্য কিয় হ'ল? আপোনালোকে জানি আচৰিত হ'ব যে 2004 চনত 24% সাংসদ সদস্যৰ বিৰুদ্ধে অপৰাধৰ গোচৰ বিচাৰাধীন হৈ থাকে। 2009 চনত সেই শতাংশ বৃদ্ধি পাই 30%লৈ। 2014 চনত সেই শতাংশ 34 হোৱাৰ পাছত 2019 চনত সেই শতাংশ বৃদ্ধি পাই 43%লৈ। সংসদ সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ অমীমাংসিত হৈ থকা কাৰণেই চাগে এই উদ্বেগজনক পৰিসংখ্যাৰ কাৰণ। গতিকে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক লৈ বৰ্তমান ভাৰতবৰ্ষৰ বৌদ্ধিক সমাজ যথেষ্ট আশাবাদী হৈ পৰিছে আৰু এই ৰায় অহা 2020 চনৰ বিহাৰ নিৰ্বাচনত আবেদন কৰা হ'ব বুলি জানিব পৰা গৈছে। নিয়ম কানুনবোৰ আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব, কিন্তু সেয়া ৰজাঘৰেই হওক বা ৰাইজেই হওক পালন কৰাটোহে আচল কথা। কিন্তু ইয়াতেও এটা কথা, কিছুমান অপৰাধ আমি খালী চকুৰে দেখা পাওঁ, কিন্তু কিছুমান অপৰাধ আইনৰ তোলাচনীটো জুখিব পৰা নাযায়। যেনে নিৰ্বাচনৰ আগত নিৰ্বাচনী প্ৰাৰ্থীয়ে সাধাৰণ ৰাইজক দিয়া কিছু মিছা প্ৰতিশ্ৰুতি, যি প্ৰতিশ্ৰুতি নিৰ্বাচন জিকাৰ পাছতো প্ৰতিশ্ৰুতিয়েই হৈ থাকে আৰু কেতিয়াও পূৰণ নহয়।